চাওক, বাংলাদেশৰ যুৱ নেতা হাছনাত আব্দুল্লাই নৰ্থ ইষ্টক যি দ্বিখণ্ডিত কৰাৰ কথা কৈছে ভাৰতৰ পৰা, এয়া সম্পূৰ্ণ এটা ভিত্তিহীন কথা। কোনোপধ্যে এই কথাৰ বাস্তৱ কেতিয়াও হ'ব নোৱাৰে। আৰু হাছনাত আব্দুল্লা এজন হৈছে ফটুৱা নেতা। তেওঁ মানে যিবিলাক বক্তব্য দিয়ে এইটো অশৃংখল, এটা মানে শৃংখলাবদ্ধ এজন ব্যক্তি নহয় আৰু মেচিউৰ্ড পলিটিচিয়ানো নহয়। হাছনাত আব্দুল্লা পাহৰি গৈছে হিষ্ট্ৰী। তেওঁ বুৰঞ্জী অধ্যয়ন কৰাটো ভাল, যে বাংলাদেশ গঠন হোৱাৰ সময়ত ভাৰতৰ যিটো অৰিহণা, সেই অৰিহণাটো তেওঁলোকে পাহৰি গৈছে। আচলতে তেওঁলোকে বিশ্বাসঘাতক। হাছনাত আব্দুল্লাৰ নিচিনা নেতা এটা সন্ত্ৰাসবাদী এইবিলাকৰ লগত জড়িত। তেওঁলোকে সন্ত্ৰাসবাদী ঘাটিত পৰিণত হৈছে এতিয়া বাংলাদেশৰ এই নেতাসকলৰ নেতৃত্বত। আজি বাংলাদেশৰ যিটো অস্থিৰ অৱস্থা, এটা সুস্থ গণতন্ত্ৰ নাই, আৰু তাতে তেওঁলোকে ভাৰতৰ লগত পাংগা লোৱাটো এইটো এটা ইম্পচিবল কথা। ভাৰতৰ লগত তেওঁলোকে নোৱাৰে। ভাৰতে 10% যদি মানে বল প্ৰয়োগ কৰে, বাংলাদেশ নোহোৱা হৈ যাব। গতিকে বাংলাদেশৰ এইজন হাছনাত আব্দুল্লাক সকীয়াই দিছোঁ। এই ধৰণৰ ভণ্ডামি বন্ধ কৰক। এই ধৰণৰ বিভ্ৰান্তিমূলক বিবৃতি প্ৰদান কৰি, বক্তব্য প্ৰদান কৰি এটা দুয়োটা দেশৰ মাজত যি অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছে, ইয়াক কোনোপধ্যে আমি হ'ব নিদিওঁ। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে হাছনাত আব্দুল্লাৰ দৰে নেতাক যিকোনো প্ৰকাৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি, তেওঁলোকৰ ৰেড কৰ্ণাৰ নটিচ জাৰি কৰি এইসকল নেতাসকলক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ আজি বাংলাদেশৰ যি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে, বাংলাদেশত আজি যি এটা নৈৰাজ্যবাদ সৃষ্টি কৰিছে, এই হাছনাতহঁতৰ নিচিনা নেতাসকলে কৰিছে। আজি তেওঁলোকে নৰ্থ ইষ্টক দ্বিখণ্ডিত অধিকাৰ তেওঁক এই দ্বিখণ্ডিত কৰা যিটো শব্দ, এই অধিকাৰটো তেওঁক কোনে দিলে? এই অধিকাৰটো তেওঁক কোনে দিলে? হাছনাত আব্দুল্লা কোন হয়? হাছনাত আব্দুল্লা আমাৰ এই ভূখণ্ডৰ কোন হয়? আমাৰ এই ভূখণ্ডৰ তেওঁ কোনেও নহয়। আজি পাকিস্তানৰ লগত বাংলাদেশৰ যেতিয়া আন্দোলন হৈছিলে, সেই সময়ত ভাৰতৰ যথেষ্ট অৰিহণা আছে। আজি সেই কথাবিলাক তেওঁলোকে পাহৰি গ'লে নহ'ব নহয়। ভাৰতবৰ্ষ তেওঁলোকক তৈলমৰ্দিন কৰি চলা ৰাষ্ট্ৰ নহয়। ভাৰতবৰ্ষৰ যথেষ্ট শক্তি আছে। গতিকে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাইছোঁ, এইসকল নেতাসকলৰ বিৰুদ্ধে হেঁচা প্ৰয়োগ কৰক, যাতে এই ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকে। আৰু আমি নৰ্থ ইষ্টৰ মানুহ হিচাপে স্পষ্টভাৱে সকীয়াই দিছোঁ, আমি কোনোপধ্যে ভাৰতৰ পৰা দ্বিখণ্ডিত হোৱাৰ প্ৰশ্নই নাহে। শ্বেখ হাছিনা প্ৰত্যাৱৰ্তন কৰা নকৰা এইটো এটা আন্তঃৰাষ্ট্ৰীয় বিষয়। তেওঁলোকৰ যদি দম আছে ভাৰতৰ পৰা লৈ যাওকচোন, তেওঁলোকৰ একো দম নাই। আজি শ্বেখ হাছিনাক তেওঁলোকে অগণতান্ত্ৰিক পদ্ধতিত এটা হিটলাৰী এটা ছিষ্টেমেৰে তেওঁলোকে যিটো পদ্ধতিত শ্বেখ হাছিনাক বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিছে, বা তেওঁলোকে যি এটা গণ অভ্যুত্থান ঘটাইছে, এয়া অগণতান্ত্ৰিকভাৱে ইলিগেলি কৰিছে। এইটো আমিও জানো, গোটেই বিশ্বই জানে। গতিকে আজি তাৰ কাৰণে আজি তেওঁলোকে যিসকল বাংলাদেশৰ যুৱ নেতাসকলে নিজকে দাবী কৰি যি বাংলাদেশৰ যি অস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে, আমি তেওঁলোকক আহ্বান জনাওঁ যে আপোনালোকৰ নিজৰ দেশত সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰি সেই মানুহসকলক নিৰাপত্তা দিয়ক, সেই মানুহসকলক সুৰক্ষা দিয়ক, সেই মানুহসকলৰ উন্নয়নৰ কথা চিন্তা কৰক। ভাৰতৰ কথা চিন্তা কৰি আপোনালোকৰ লাভ নাই, আৰু আপোনালোকে একো কৰিব নোৱাৰে। আমি নৰ্থ ইষ্টৰ মানুহ, এইবিলাক চিন্তা আমি নকৰোঁ। গতিকে আমি সুস্থভাৱে ইয়াত আছোঁ। আপোনালোকৰ মাথা মূৰ ঘুমৰ কোনো প্ৰয়োজন নাই। চাওক, আমি ধিক্কাৰ জনাইছোঁ, আমি সম্পূৰ্ণভাৱে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। বাংলাদেশৰ ওপৰত ভাৰতবৰ্ষই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হেঁচা প্ৰয়োগ কৰিব লাগে। তেওঁলোকক এঘৰীয়া কৰিব লাগে। যেনেকৈ পাকিস্তানক এঘৰীয়া কৰা হৈছে, তেনেকৈ বাংলাদেশকো এঘৰীয়া কৰিব লাগে। আমি আহ্বান জনাইছোঁ, এই হাছনাতহঁতৰ নেতাসকলক আমি প্ৰশ্ৰয় দিলে নহ'ব। এওঁলোকৰ উচতনিত আমি ভুল নাযাওঁ। আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক আহ্বান জনাইছোঁ যে বাংলাদেশৰ যি সংবাদকৰ্মীৰ ওপৰত যি আক্ৰমণ, সংবাদৰ যি কাৰ্যালয়ৰ ওপৰত যি আক্ৰমণ, এয়া সম্পূৰ্ণ অগণতান্ত্ৰিক কাম। এয়া কোনোপধ্যে গণতান্ত্ৰিক কাম হ'ব নোৱাৰে। তেওঁলোকৰ যি স্বেচ্ছাচাৰিতা, তেওঁলোকৰ যি হিটলাৰী যিটো ছিষ্টেম, এইটো হেঁচা প্ৰয়োগ কৰিব লাগে ভাৰত চৰকাৰে হেঁচা প্ৰয়োগ কৰি এইসকল নেতাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।